ওয়েলকাম টু ৰেমান HUN ফাৰ্ম। চ' বন্ধুসকল, আজি আমি কথা পাতিম প্ৰিবায়'টিক্স কি হয়, কেনেকুৱা ইউজ কৰিব লাগে, আৰু আমি আজি কথা পাতিম নেচাৰেল প্ৰিবায়'টিক্স। এনে ছাপ্লিমেণ্ট পোৱা যায় কিন্তু দাম বহুত থাকে, সেইটো কাৰণে আমি নেচাৰেলি কেনেকুৱা প্ৰিবায়'টিক্সটো ইউজ কৰিব পাৰিম আজি কথা পাতিম। চ' প্ৰিবায়'টিক্সটো কি হয়, যেতিয়া আমি এণ্টিবায়'টিকটো ইউজ কৰোঁ সিহঁতৰ মানে যোনটো হেল্থ থাকে বহুত মানে সিহঁতক ইফেক্ট কৰে বস্তুটো এণ্টিবায়'টিকটো। চ' যেতিয়া আমি এণ্টিবায়'টিকটো ইউজ কৰোঁ তাৰপিছত আমাক প্ৰিবায়'টিকটো ইউজ কৰিব লাগে সিহঁতৰ গাট হেল্থটো ভাল থ'বৰ কাৰণে। চ' নেচাৰেল প্ৰিবায়'টিক্স আমি ক'ৰ পৰা পাম আৰু কেনেকুৱা ইউজ কৰিম। চ' বন্ধুসকল, প্ৰিবায়'টিক্সত আমি যোনটো নহৰু আছে আমাৰ নহৰু ইউজ কৰিব পাৰিম, তাৰপিছত দৈ ইউজ কৰিব পাৰিম, আৰু এপেল ভিনিগাৰ যোনটো আছে সেইটো ইউজ কৰিব পাৰিম। চ' ড'জেছটো কি থাকিব মই কৈ দিছোঁ। নহৰুটো আমি কি কৰিম, 5 গ্ৰামকৈ দিম 1 লিটাৰ পানীত, মিনিমাম 8 ঘণ্টা চলিব লাগে গাৰ্লিকটো। সেইদৰে আমি যোনটো দৈটো আছে দৈটো 3 চামুচ দিম 1 লিটাৰ পানীত। আপোনাৰ মুৰ্গী 8 ঘণ্টাত কিমান পানী খায় সেইটো মন কৰিব, সেই হিচাপে আপোনালোক দিব। আৰু তাৰপিছত আহি গ'ল ভিনিগাৰটো দিম আমি 2 চামুচ দিম 1 লিটাৰ পানীত, ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত সিহঁতক দিম, তেতিয়া কি হ'ব সিহঁতৰ যোনটো গাট হেল্থ থাকিব, মানে যোনটো সিহঁতৰ ডাইজেষ্টিভ ছিষ্টেমটো থাকিব সেইটো ভাল হৈ যাব। প্লাছ সিহঁতৰ যদি pH লেভেল থাকে এটা পেটৰ মানে ভাল হৈ যাব, এচিডিক হৈ নাথাকে। তো সেইটো কথা যদি তেনেকুৱা ব্যৱহাৰ কৰে, যোনটো আপোনাৰ ৱেইট লুজ হৈছে বা বেমাৰ পৰাৰ পিছত দানা নাই খোৱা, তেনেকুৱা কি হ'ব, সেইবিলাক মুৰ্গীবিলাক পটককেনে ৱেইট গেইন কৰি ল'ব আৰু ভাল হৈ যাব। আজিৰ বিষয়টো ইমানটোতে সামৰিলোঁ। লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।